29th ইন্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ 29 নম্বৰ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা 27 তাৰিখৰ পৰা অহাকালিৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অৰ্গেনাইজ কৰা হ'ব আৰু অৰ্গেনাইজ কৰিম আমি ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ অৰ্গেনাইজেশ্যন অফ আছাম ইটফা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ পুৰণি ট্ৰেড প্ৰমোশ্যন বডি আৰু আমাক এই ফেয়াৰখন অৰ্গেনাইজ কৰাত ছাপোৰ্ট কৰি আছে মিনিষ্ট্ৰী অফ MSME ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডিক্ৰাফ্ট নেটফি তাৰপিছত আপোনাৰ কোকোনাট বোৰ্ড ট্ৰাইফেড SBI লগতে ইণ্ডিয়ান অইল চাৰ্ভো আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাৰ্টিচিপেণ্টছ আহি আছে বিভিন্ন বস্তু পাব ৰং বিৰংগী বস্তু পাব পূজাৰ আগৰ এখন খুব ধুনীয়া বজাৰ এখন মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হ'ব 4টা এয়াৰ কণ্ডিশ্যন হলত অৰ্গেনাইজ কৰা হ'ব যিহেতু গুৱাহাটীত এতিয়া খুব গৰম পৰিছে এই দুদিনমান বৰষুণ দিছে কিন্তু মই ভাবোঁ পূজাৰ সময়ত গৰম থাকিব সেই তাৰে কাৰণে এয়াৰ কণ্ডিশ্যন হলত অৰ্গেনাইজ কৰা হৈছে তো সেই মানে যিটো আপোনাৰ মানুহে গৰমৰ কাৰণে বহুতে যাব নোখোজে কিন্তু মই আপোনাৰ মিডিয়ামেৰে ক'ব খুজিছোঁ যে তাতে এয়াৰ কণ্ডিশ্যন হ'ব ভালকৈ আহিব পাৰিব বজাৰ কৰিব পাৰিব লগত ধুনীয়া এখন ৰেষ্টুৰেণ্ট হ'ব তাতে বিভিন্ন ধৰণৰ খাদ্য পোৱা যাব লগতে আফগানিস্তানৰ খাদ্যও পোৱা যাব আৰু 30 তাৰিখে অহা সোমবাৰে 30 তাৰিখে আমি গুৱাহাটী ট্ৰেড ফেয়াৰ এক্সেলেঞ্চ এৱাৰ্ড 6জন বিশিষ্ট নাগৰিক অসমৰ 6খন বিশিষ্ট নাগৰিকক সেই এৱাৰ্ডটো দিম আবেলি 5টা বজাত মণিৰাম দেৱানৰ ট্ৰেড চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকক সকলোকে ইনভাইট কৰিলোঁ আৰু মই 6জন বিশিষ্ট নাগৰিকৰ নামটো লৈ দিছোঁ দেৱজিৎ শইকীয়া ভাস্কৰজ্যোতি মহন্ত ডক্টৰ নীল বৰদলৈ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন দেৱকুমাৰ বৰ্মন আৰু লগতে নয়নজ্যোতি শইকীয়া আমাৰ এই দ্বিতীয়বাৰ এই এৱাৰ্ডটো দিয়া হৈছে যোৱা বছৰ দিছিলোঁ আৰু আশা ৰাখিলোঁ ট্ৰেড ফেয়াৰখন চেষ্টা দিছোঁ ধুনীয়াকৈ আয়োজন কৰাৰ কাৰণে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব আৰু উপভোগ কৰিব 29th ইন্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ 29 নম্বৰ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা 27 তাৰিখৰ পৰা অহাকালিৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অৰ্গেনাইজ কৰা হ'ব আৰু অৰ্গেনাইজ কৰিম আমি ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ অৰ্গেনাইজেশ্যন অফ আছাম ইটফা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ পুৰণি ট্ৰেড প্ৰমোশ্যন বডি আৰু আমাক এই ফেয়াৰখন অৰ্গেনাইজ কৰাত ছাপোৰ্ট কৰি আছে মিনিষ্ট্ৰী অফ MSME ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডিক্ৰাফ্ট নেটফি তাৰপিছত আপোনাৰ কোকোনাট বোৰ্ড ট্ৰাইফেড SBI লগতে ইণ্ডিয়ান অইল চাৰ্ভো আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাৰ্টিচিপেণ্টছ আহি আছে বিভিন্ন বস্তু পাব ৰং বিৰংগী বস্তু পাব পূজাৰ আগৰ এখন খুব ধুনীয়া বজাৰ এখন মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হ'ব 4টা এয়াৰ কণ্ডিশ্যন হলত অৰ্গেনাইজ কৰা হ'ব যিহেতু গুৱাহাটীত এতিয়া খুব গৰম পৰিছে এই দুদিনমান বৰষুণ দিছে কিন্তু মই ভাবোঁ পূজাৰ সময়ত গৰম থাকিব সেই তাৰে কাৰণে এয়াৰ কণ্ডিশ্যন হলত অৰ্গেনাইজ কৰা হৈছে তো সেই মানে যিটো আপোনাৰ মানুহে গৰমৰ কাৰণে বহুতে যাব নোখোজে কিন্তু মই আপোনাৰ মিডিয়ামেৰে ক'ব খুজিছোঁ যে তাতে এয়াৰ কণ্ডিশ্যন হ'ব ভালকৈ আহিব পাৰিব বজাৰ কৰিব পাৰিব লগত ধুনীয়া এখন ৰেষ্টুৰেণ্ট হ'ব তাতে বিভিন্ন ধৰণৰ খাদ্য পোৱা যাব লগতে আফগানিস্তানৰ খাদ্যও পোৱা যাব আৰু 30 তাৰিখে অহা সোমবাৰে 30 তাৰিখে আমি গুৱাহাটী ট্ৰেড ফেয়াৰ এক্সেলেঞ্চ এৱাৰ্ড 6জন বিশিষ্ট নাগৰিক অসমৰ 6খন বিশিষ্ট নাগৰিকক সেই এৱাৰ্ডটো দিম আবেলি 5টা বজাত মণিৰাম দেৱানৰ ট্ৰেড চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকক সকলোকে ইনভাইট কৰিলোঁ আৰু মই 6জন বিশিষ্ট নাগৰিকৰ নামটো লৈ দিছোঁ দেৱজিৎ শইকীয়া ভাস্কৰজ্যোতি মহন্ত ডক্টৰ নীল বৰদলৈ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন দেৱকুমাৰ বৰ্মন আৰু লগতে নয়নজ্যোতি শইকীয়া আমাৰ এই দ্বিতীয়বাৰ এই এৱাৰ্ডটো দিয়া হৈছে যোৱা বছৰ দিছিলোঁ আৰু আশা ৰাখিলোঁ ট্ৰেড ফেয়াৰখন চেষ্টা দিছোঁ ধুনীয়াকৈ আয়োজন কৰাৰ কাৰণে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব আৰু উপভোগ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 70990173